আপুনি যদি এটি মটৰলা মোবাইল ব্যৱহাৰ কৰি আছে তেনেহলে মটৰলা মোবাইলৰ কিছুমান ফিচাৰ্ছ আৰু টিপছ কৈ আছো যিবোৰ প্ৰায়ভাগ মটৰলা মোবাইলতে কাম কৰিব মোৰ ওচৰত আছে মটৰলা H50 Fusion এইটো মোবাইলত মই আপোনালোকক সেটিংছ খিনি দেখুৱাম এইটো মোবাইলৰ বাহিৰেও যদি আপুনি বেলেগ মটৰলা মোবাইল চলাই আছে তেনেহলে প্ৰায়খিনি টিপছে কাম কৰিব ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই দিগন্তই স্বাগতম জনাইছো আপোনালোকক মোৰ এই অসম টেক নামৰ চেনেলত আপুনি যদি এনে ধৰণৰ টেক ৰিলেটেড ভিডিঅ'সমূহ অসমীয়াত চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব প্ৰথমতে বাৰু মই ডিসপ্লে কিছুমান সেটিংৰ পৰা আৰম্ভ কৰিছো সেটিংত গৈ যদি আপোনালোকে ডিসপ্লে সেটিংত যায় ইয়াত ফ্লিকাৰ প্ৰিভেনশন বুলি এটি অপচন দেখিব সেইটো অন কৰিব এইটো অন কৰিলে লো ব্ৰাইটনেছৰ যেটো আমাৰ স্ক্ৰিন ফ্লিকাৰ হয় অৰ্থাৎ কিবা যে কলা কলা বাৰ আহি থাকে হেইবোৰ নাহিব লগতে আপোনালোকৰ চকুটো ইমান একো প্ৰভাৱ নপৰিব ডিসপ্লে সেটিংতে আন এটি সেটিং আছে ডিসপ্লে সেটিংত থকা যদি আপুনি স্ক্ৰিন টাইম আউট অপচনত যায় ইয়াত এটেনশন ডিসপ্লে বুলি এটা অপচন দেখিব এটো যদি অন কৰি থয় আপুনি যিমান সময় মোবাইলটো চাই থাকিব আপুনি যদি কোনো এটা বস্তু টাচ নকৰা কৰি চাই থাকে তথাপি স্ক্ৰিনখন লক নহব এইটো বস্তু আপোনালোকে কিবা মোবাইলত চাই লিখি থকা সময় বা মোবাইলত চাই যদি কিবা নোটস লিখি আছে সেইবিলাকৰ কাৰণে অন কৰি থব পাৰে এইবাৰ কন্ট্ৰোল চেণ্টাৰৰ কথা কৈছো কন্ট্ৰোল চেণ্টাৰটো যদি চাই আপোনালোকে এনেকুৱা এটা ইন্টাৰফেসৰ কন্ট্ৰোল চেণ্টাৰ দেখিব যত বহুত বেছি অপচন নাই অপচনবোৰ চাবলৈ আমি এনেকৈ স্ক্ৰল কৰিব লাগে এই যিখিনি কন্ট্ৰোল চেণ্টাৰ আছে তাৰ ডিজাইনটো আপোনালোকে চেঞ্জ কৰিব পাৰে তাৰ বাবে সেটিং যাব আৰু সেটিংত হোম এণ্ড লক স্ক্ৰিন অপচনত ক্লিক কৰিব এতিয়া ইয়াত এটি কন্ট্ৰোল চেণ্টাৰ অপচন দেখিব তাত ক্লিক কৰিব ইয়াতে যেটো ক্লাসিক ষ্টাইল আছে হেইটো আপোনালোকে মডাৰ্ন ষ্টাইল কৰি দিব এতিয়া দেখিব ইয়াৰ যেটো কন্ট্ৰোল চেণ্টাৰ আছে তাৰ ডিজাইনটো চেঞ্জ হৈ গৈছে আৰু বহুতো অপচন ইয়াতে এড হৈ গৈছে এইটো হ'ব আপোনালোকৰ মিডিয়া ভলিউম এইটো ব্ৰাইটনেছ আৰু বাকি ওয়াইফাই মোবাইল ডাটা ব্লুটুথ এইকেইটা অপচন ইয়াতে পাব আৰু ইয়াত থকা বস্তুখিনিও আপোনালোকে কাস্টমাইজ কৰিব পাৰে তাৰ বাবে এই এডিট অপচনটোত ক্লিক কৰিব এডিট কুইক সেটিং অপচনত ক্লিক কৰিব এতিয়া এনেকৈ স্ক্ৰল কৰি যোনটো বস্তু আপোনালোকৰ য'ত লাগে সেই হিচাপত এনেকৈ স্ক্ৰল কৰি তাৰ ঠাইটো চেঞ্জ কৰিব পাৰে এইবাৰ লক স্ক্ৰিনৰ ওপৰত অলপ কথা কৈছো লক স্ক্ৰিনত যিবিলাক নটিফিকেশন আহি থাকে তাৰ ষ্টাইল বিলাক আপোনালোকে চেঞ্জ কৰিব পাৰে লগতে আৰু কিছুমান ফিচাৰ্ছ আছে তাৰ বাবে সেটিং যাব সেটিং গৈ হোম এণ্ড লক স্ক্ৰিন অপচনত ক্লিক কৰিব তাৰ পিছত কাস্টমাইজ লক স্ক্ৰিন আৰু ইয়াত ক্লিক কৰিলে আপোনাৰ মোবাইলত যিবিলাক নটিফিকেশন আহি থাকিব তাৰ ডিজাইন বিলাক আপোনালোকে ইয়াতে এনেকৈ চেঞ্জ কৰিব পাৰিব লগতে এই ক্লক অপচনটোত ক্লিক কৰি আপোনালোকে ক্লক ষ্টাইল যিবিলাক থাকে হেবোৰ চেঞ্জ কৰিব পাৰিব আপোনালোকে নিশ্চয় জানে এই মোবাইলটোৰ স্ক্ৰিন সাইজ হৈছে 6.67 ইঞ্চ ইমান ডাঙৰ স্ক্ৰিন হোৱাৰ বাবে ইয়াত বহুতো অপচন আমি কাস্টমাইজ কৰিব পাৰো বা নিজৰ সুবিধা হিচাপত হেবোৰ ব্যৱহাৰ কৰিব পাৰো তাৰে এটি অপচন হৈছে সাইড বাৰ তাক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো হেখিনি মই আপোনালোকক জনাই দিছো মোবাইলৰ সেটিং আহিব আৰু সেটিংত জেষ্টাৰ অপচনত ক্লিক কৰিব ইয়াত সাইড বাৰ বুলি এটি অপচন দেখিব তাত ক্লিক কৰিব এতিয়া এই সাইড বাৰটো যদি আপোনালোকে অন কৰি দিয়ে চাওক ইয়াত এটি সৰুকৈ বাৰ এড হৈ গৈছে বাৰটোত ক্লিক কৰি যদি এনেকৈ সোৱাইপ কৰি দিয়ে ইয়াত বহুতো এপ দেখা পাব যিবোৰ আপোনালোকে সোনকালে ওপেন কৰিব পাৰিব সদায় ব্যৱহাৰ কৰা কিছুমান এপ আপোনালোকে ইয়াত এড কৰি থব পাৰে ইয়াত তলত এটি সেটিং আইকন দেখিব তাত ক্লিক কৰিব আৰু আপুনি বিচৰা ধৰণে ইয়াত এপবোৰ এড কৰিব আৰু ইয়াৰ পৰা ৰিমুভ কৰিব পাৰিব এই মোবাইলটো ডিসপ্লে কাৰ্ভ ডিসপ্লে হোৱাৰ বাবে ইয়াক দেখিবলৈ খুব প্ৰিমিয়াম লাগে কাৰ্ভ ডিসপ্লে এক্সপেৰিয়েন্সটো আৰু অধিক ভাল কৰিবলৈ ইয়াত এড স্লাইড দিয়া আছে অৰ্থাৎ আপোনাৰ কিছুমান নটিফিকেশন যেনে WhatsApp Facebook এইবোৰৰ নটিফিকেশন লগতে ফোন কলস এইবোৰ আহিলে ইয়াত সাইডত এটি লাইট জ্বলিব যেটো দেখিবলৈ খুব ভাল লাগে এটো কোড অন কৰিব পাৰি মই আপোনালোকক কৈ দিছো মোবাইলৰ সেটিং যাব আৰু পাৰ্সোনালাইজত ক্লিক কৰিব ইয়াতে আপোনালোকে এড লাইটৰ অপচন দেখিব ইয়াত আপুনি ইনকামিং কলস এলাৰ্মছ এপ নটিফিকেশন এইবোৰৰ বাবে এড লাইটটো অন কৰিব পাৰে আৰু তাৰ বাবে আপোনালোকে ইয়াত বেলেগ বেলেগ কালাৰৰ লাইট এড কৰিব পাৰে যেনে ধৰ মই ব্লু সিলেক্ট কৰিছো যেতিয়া ইনকামিং কলস বা কিবা এপৰ নটিফিকেশন আহিব ইয়াৰ সাইডত ব্লু কালাৰৰ লাইট জ্বলি যাব আপোনালোকে নিশ্চয় জানে এই মোবাইলটোত ডিসপ্লে ফিংগাৰপ্ৰিন্ট দিয়া আছে আৰু ফিংগাৰপ্ৰিন্টৰ যেটো এনিমেশন আমি তাক চেঞ্জ কৰিব পাৰো তাৰ বাবে সেটিং যাব সিকিউৰিটি এণ্ড প্ৰাইভেচি সেটিংত যাব তাৰ পিছত আপোনালোকে ফিংগাৰপ্ৰিন্টত যাব লাগিব আপোনালোকে সেটিংত সাৰ্চো কৰিব পাৰে আৰু ইয়াত ফিংগাৰপ্ৰিন্টত যাব আকৌ ইয়াত ফিংগাৰপ্ৰিন্টত ক্লিক কৰক পাসওয়াৰ্ড দি কনফাৰ্ম কৰক আৰু ইয়াত দেখিব এনিমেশন ষ্টাইল তাত ক্লিক কৰিব ইয়াত তিনিটা অপচন আছে আপোনালোকৰ যেটো ভাল লাগে সেই হিচাপত আপোনালোকে ফিংগাৰপ্ৰিন্টৰ এনিমেশনটো চেঞ্জ কৰিব পাৰে আৰু মটৰলাৰ এই ফোনত হেলো ইউআই আহে হেলো ইউআই কিছুমান বহুতো ভাল ফিচাৰ্ছ আছে তাৰে মোৰ ভাল লগা এটি মই আপোনালোকক কৈ দিছো যেটো হৈছে মটো সিকিউৰ এই মটো সিকিউৰটো আপোনালোকে অন কৰিবলৈ এটি প্যাটাৰ্ন বা যিকোনো পিন সেট কৰি থব পাৰে তাৰ পিছত ইয়াত আপোনালোকে যিকোনো ধৰণৰ ফাইল যেনে ফটো ভিডিও লগতে কিছুমান এপ এড কৰি থব পাৰে যিবোৰ এপ খুলিবলৈ আপোনাৰ ফিংগাৰপ্ৰিন্ট বা আপুনি দিয়া পাসওয়াৰ্ডৰ প্ৰয়োজন হ'ব সিকিউৰ ফোল্ডাৰ এটো কথা বহুত ভাল যে আপুনি যেতিয়া ইয়াত এটি এপ এড কৰিব ইয়াত এটি ডুৱেল এপ ক্ৰিয়েট হৈ এড হৈ যাব অৰ্থাৎ আপোনাৰ ফোনৰ বাবে সেই একেটা এপ থাকিব আৰু এটি ডুৱেল এপ ইয়াতে থাকি যাব ধৰি লওক আপোনালোকৰ ফোনৰ বাবে এটি মেইন WhatsApp ইয়াতে ব্যৱহাৰ কৰিব পাৰে
লগতে সিকিউৰ ফল্ডাৰত আন এটি হোৱাটছএপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু সিকিউৰ ফল্ডাৰত থকা হোৱাটছএপটো কিন্তু ইয়াতে শ্ব' নকৰিব সেইটো খুলিবলৈ আপোনালোকে সিকিউৰ ফল্ডাৰত যাব লাগিব আৰু তাতহে সেই এপটো এক্সেছ কৰিব পাৰিব হেল্ল' ইউ আৰু এটি ফিচাৰ্ছ হৈছে মটো আনপ্লাগড ইয়াক আপোনালোকে ডু নট ডিষ্টাৰ্ব ছাৰ্ভিচ বুলি ধৰিব পাৰে এই মটো আনপ্লাগৰ কাম হ'ল কেতিয়াবা আমি এনেকুৱা সিচুৱেশ্যনত থাকোঁ যে আমি মোবাইলটো সাইলেন্ট কৰিব লগা হয় কিন্তু কিছুমান দৰকাৰী বস্তু আমাৰ ফোনত আহে যিবিলাক আমি মিছ কৰিব নোৱাৰো তাৰ বাবে আপোনালোকে এই মটো আনপ্লাগৰ ব্যৱহাৰ কৰিব পাৰে কাস্টমাইজ অপচনত আহিব আৰু যিবোৰ এপৰ নটিফিকেশ্যন আপোনাৰ তাত আহিব লাগে সেইকেইটা ইয়াত সিলেক্ট কৰিব তাৰ পিছত সেভ কৰিব আৰু যেতিয়া আপুনি মটো আনপ্লাগ অন কৰি থব সেই সময়খিনিত আপুনি সিলেক্ট কৰা এপ কেইটাৰহে নটিফিকেশ্যন আপুনি পাই যাব আৰু এই মটো আনপ্লাগৰ বাবে আপোনালোকে পাৰ্টিকুলাৰ কিছুমান ৱালপেপাৰ সেট কৰিব পাৰে যাতে আপোনালোকে সোনকালে বুজি পায় যে আপুনি বৰ্তমান মটো আনপ্লাগটো ব্যৱহাৰ কৰি আছে ষ্টাৰ্ট অপচনত যেতিয়া ক্লিক কৰিব কিমান সময়ৰ বাবে আপুনি এইটো ৰাখিব বিচাৰে তাৰ অপচন পাই যাব যেনে ধৰক 15 মিনিট 30 মিনিট 1 ঘণ্টা 2 ঘণ্টা লগতে কাস্টমাইজ টাইম দিও আপুনি এইটো সিলেক্ট কৰিব পাৰে আৰু যদি সময়খিনিৰ আগতে এইটো বন্ধ কৰিব লাগে তেনেহলে ইন বুলি এটি অপচন দেখিব তাত ক্লিক কৰিব নহলে এনেকৈ ওপৰৰ পৰা স্ক্ৰল কৰিলে আপোনালোকে এক্সিট সিজন বুলি অপচন দেখিব তাত ক্লিক কৰি ডু নট ডিষ্টাৰ্বটো বন্ধ কৰিব পাৰে ইউআই কথা কৈছো যেতিয়া অকনমান ৱালপেপাৰৰ বিষয়েও কৈ দিছো সেটিংৰ পাৰ্সোনালাইজ অপচনত আহি আপোনাৰ মোবাইলটোৰ সম্পূৰ্ণ লুকছ ইয়াত চেঞ্জ কৰিব পাৰিব ইয়াত আপোনালোকে বেলেগ বেলেগ ধৰণৰ থিম এপ্লাই কৰিব পাৰিব লগতে এপ বিলাকৰ আইকন ষ্টাইল কালাৰ্ছ ডিসপ্লে টেক্সট সাইজ লেআউটছ অৰ্থাৎ ইয়াৰ এপ কেইটানো কিমানটাকৈ শ্ব' কৰিব অৰ্থাৎ মই যদি 5-6 ৰাখো তেনেহলে এনেকৈ 5টা আৰু এনেকৈ 6টা এপ শ্ব' কৰিব মটৰলা মোবাইলত আৰু এটি ভাল ফিচাৰ্ছ আছে সেইটো হৈছে আপুনি যদি এনেকৈ মোবাইলটো জোকাই দিয়ে টৰ্চটো জ্বলি উঠে যদি মোবাইলটো এনেকৈ টুইষ্ট কৰে কেমেৰা অন হয় আৰু এনেকৈ ডাবল ট্যাপ কৰি আপোনালোকে স্ক্ৰিনশ্বটৰ অপচনো অন কৰিব পাৰিব তাৰ বাবে সেটিং আহিব জেষ্টাৰ অপচনত ক্লিক কৰক ইয়াত দেখিব কুইক লঞ্চ বুলি এটি অপচন আছে তাত ক্লিক কৰিব আৰু ডাবল ট্যাপ কৰিলে কি হ'ব লাগে সেইটো আপোনালোকে এই সেটিং আইকনটোত ক্লিক কৰি চেঞ্জ কৰিব পাৰিব যেনে ধৰক ইয়াত বেক টু হোম সেট কৰা আছে মই ইয়াত টেক এ স্ক্ৰিনশ্বট অপচনটো সিলেক্ট কৰিছো আৰু এতিয়া যদি মই ইয়াত ডাবল ট্যাপ কৰো দেখিব যে ইয়াত স্ক্ৰিনশ্বট ক্যাপচাৰ হৈছে এই মোবাইলটোত 5000 mAhৰ বেটাৰী দিয়া আছে যেটো 68 ওয়াট ফাষ্ট চাৰ্জিং হয় মোবাইলটো যদি আপোনালোকে সোনকালে চাৰ্জ হোৱাটো বিচাৰে তেনেহলে ইয়াত এটি সেটিং আছে তাৰ বাবে প্ৰথমতে ফোন সেটিং যাওক তাৰ পিছত আপোনালোকে বেটাৰী সেটিংত আহক ইয়াত দেখিব চাৰ্জ বুষ্ট এইটো যদি অন কৰে তেনেহলে আপোনালোকৰ বেটাৰীটো সোনকালে চাৰ্জ হ'ব কিন্তু মনত ৰাখিব যে মোবাইলটো অকনমান হিট হ'ব গতিকে কেতিয়াবা যদি মোবাইলটো সোনকালে চাৰ্জ হ'ব লাগে তেনে ক্ষেত্ৰত আপোনালোকে এইটো অন ৰাখিব পাৰে নহলে এইটো অফ ৰখাই ভাল হ'ব লগতে মোবাইলটোৰ বেটাৰী হেলথ যাতে ভালে থাকে তাৰ বাবে ইয়াতে কিছুমান অপচন দিয়া আছে এই বেটাৰী সেটিংতে আপোনালোকে পাব অপটিমাইজ চাৰ্জিং তাত যদি ক্লিক কৰে ইয়াত অপটিমাইজ চাৰ্জিঙৰ এটি অপচন দেখিব আৰু এইটো যদি অন কৰি থয় আপোনালোকৰ বেটাৰীটো 80% লৈ সোনকালে চাৰ্জ হ'ব আৰু তাৰ পিছত মোবাইলটো লাহে লাহে চাৰ্জ হ'ব আৰু আপোনালোকৰ মোবাইলৰ বেটাৰী হেলথ কিছু পৰিমাণে ভালে থাকিব তাৰ পিছত ইয়াত ওভাৰচাৰ্জ প্ৰটেকচনৰ এটি অপচন আছে এইটো যদি অফ আছে আপোনালোকৰ ইয়াত অন কৰি ল'ব মোবাইলটো যদি আপোনালোকে বহুত সময় চাৰ্জ দি থয় তেতিয়া এই সেটিংটোৱে মোবাইলটো কিছু পৰিমাণে সেভ কৰিব লগতে আন এটা সৰু সেটিং আছে মোবাইলটোৰ ওচৰত যদি বেটাৰী পাৰ্চেন্টেজ দেখুৱা নাই তেনেহলে ইয়াত যেটো বেটাৰী পাৰ্চেন্টেজ আছে হেতু অন কৰি দিয়ক ইয়াত হে পাৰ্চেন্টটো শো কৰিব আৰু আপোনাৰ ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালী যদি মোবাইলটো বেছিকৈ চলায় তেনেহলে ইয়াত এটি আৰু ভাল ফিচাৰ্ছ আছে যেটো হৈছে ফ্যামিলি স্পেচ ইয়াৰ কাম হৈছে আপোনাৰ ল'ৰা বা ছোৱালীটোৱে যদি বহুত মোবাইলটো খুচাৰি থাকে তেনেহলে সিহঁতে যাতে যিকোনো এপ ওপেন কৰিব নোৱাৰে তাৰ বাবে আপোনালোকে এইটো বস্তু অন কৰিব পাৰে ইয়াত যদি ক্ৰিয়েট স্পেচ অপচনত ক্লিক কৰে আপোনাৰ ফোনত থকা এপবোৰ দেখিব আৰু ইয়াত যিবোৰ এপ সিলেক্ট কৰিব সেই এপবোৰহে আপোনাৰ ল'ৰা ছোৱালীয়ে অন কৰিব পাৰিব ফ্যামিলি স্পেচত আহি ষ্টাৰ্ট অপচনত ক্লিক কৰিব এতিয়া যদি ইয়াত কন্টিনিউ কৰে ইয়াত আপোনালোকে টাইম কিছুমানৰ অপচন দেখিব লগতে আপোনালোকে নো টাইম লিমিট অপচনত ক্লিক কৰি ষ্টাৰ্ট কৰিব পাৰে দেখিব যে যিকেইটা এপ মই সিলেক্ট কৰিছিলো ইয়াত সেইকেইটা এপহে আহিছে বাকি কোনো এপ ইয়াতে শো কৰা নাই এনেকৈ আপুনি নিজৰ ল'ৰা ছোৱালীক যিকোনো বস্তু চোৱাৰ পৰা দূৰত ৰাখিব পাৰিব ফ্যামিলি স্পেচটো যেতিয়া অফ কৰিব লাগে তাত আপোনালোকে এই আইকনটো ক্লিক কৰি অফ কৰিব পাৰে লগতে ইয়াতো শো কৰিব আপোনালোকে তাত ক্লিক কৰি অফ কৰিব পাৰে আৰু এটো অফ কৰিবলৈ ফিংগাৰপ্ৰিন্টৰ প্ৰয়োজন হ'ব গতিকে আপোনাৰ ল'ৰা বা ছোৱালীটো ইয়াত ক্লিক কৰিলেও হেতু এক্সিট নহব যেটো আপোনাৰ ফিংগাৰপ্ৰিন্ট দিহে এক্সিট হ'ব পাৰিব এই মোবাইলটি ফাৰ্ষ্ট ৰিভিউ মোৰ চেনেলত অলৰেডি দিয়া আছে আপোনালোকে যদি এতিয়ালৈ এই ভিডিওটো চোৱা নাই তেনেহলে চাই ল'ব পাৰে মোবাইলটিৰ বিষয়ে যদি আৰু কিবা আপোনালোকে জানিব বিচাৰে তেনেহলে কমেন্ট বক্সত লিখিব পাৰে মই চেষ্টা কৰিম যাতে আপোনালোকক তাৰ সলিউশনটো দিব পাৰো ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিওসমূহ চাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব